পৃথিৱীৰ কক্ষপথত উপনীত হৈ বিশ্ব ব্ৰহ্মাণ্ড চাব এগৰাকী ভাৰতীয় কন্যাই। কোন এইগৰাকী ভাৰতীয় কন্যা? বয়স মাত্ৰ 23 বছৰ। পুৰা কৰিব নাছাৰ মিছন। ইতিহাস ৰচিবলৈ সাজু জাহ্নবী। নাম জাহ্নবী দাংগেটি। ঘৰ অন্ধ্ৰপ্ৰদেশত। আজলুক অৰ্বিটেল স্পেচ মিছনৰ বাবে নিৰ্বাচিত হৈছে যুৱতীগৰাকী। প্ৰকৃত স্পেচ ট্ৰেভেলাৰৰ দৰে জাহ্নবীয়ে পৃথিৱীৰ পৰা 300 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত উপনীত হৈ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চাব। টাইটেন স্পেচ নামৰ বৃহৎ কোম্পানীটোৱে জাহ্নবীক নিৰ্বাচন কৰিছে মহাকাশ মিছনৰ বাবে। 2029ত মহাকাশলৈ যাব জাহ্নবী দাংগেটি। তৰা আৰু চন্দ্ৰ ভাল পোৱা জাহ্নবীক সৰু থাকোঁতে আইতাকে সদায় তৰাৰ কাহিনী কৈছিল। হয়তো তাৰ পৰাই আৰম্ভ হৈছিল জাহ্নবীৰ মহাকাশৰ সপোন। এই অভিযানৰ বিশেষ কথাটোৱেই হৈছে এই মহাকাশ যানখন ৰকেটৰ দৰে নহয়, বিমানৰ দৰে উৰা মাৰিব। এতিয়া এই মিছনক লৈ সমগ্ৰ বিশ্বতেই চৰ্চা চলি আছে। কাৰণ প্ৰথমবাৰৰ বাবে মানুহে সাধাৰণ বিমানৰ দৰেই মহাকাশলৈ যাব। তাত যাত্ৰীসকলে পৃথিৱীখন ঘূৰি থকা দেখিব আৰু ওজনবিহীন পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিব। শীঘ্ৰেই আৰম্ভ হ'ব জাহ্নবীৰ প্ৰশিক্ষণ। মহাকাশ যানখন কেনেকৈ কাম কৰে, মিছন কেনেকৈ চলাব লাগে, তাত মানসিক চাপ কেনেকৈ সহ্য কৰিব লাগে, সকলোবোৰ শিকোৱা হ'ব। জাহ্নবী অতি সোনকালে হৈ পৰিব আটাইতকৈ কম বয়সীয়া স্পেচ ট্ৰেভেলাৰ। আৰু স্বদেশে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জাহ্নবী দাংগেটি।